हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज मैं उपस्थित आइसो इटमार मरिगाँव बहंगाबाड़ी जो काम चलि आछे कामखिनि चाবলৈ অলপ আমাৰ যিখিনি কাম আৰম্ভ হৈছে বা কিমানখিনি আমি কাম কৰিলো আপোনালোকে এটা ভিডিঅ ধুনীয়াকৈ দেখিবলৈ পাব। অলপ ভিডিঅটো আৰম্ভ কৰো। এটা চাক আমাৰ ফ্ৰন্ট সাইড যেহেতু আমাৰ এতিয়া প্লাষ্টাৰৰ কাম চলি আছে আৰু আমাৰ ব্ৰিকল চলিছে সেই কাৰণে আমি অলপ কেইটামান কথা কম যাতে আপোনাৰ কামবিলাক বা আপোনাৰ ওয়ালবিলাক যাতে আপোনাৰ কেতিয়াও ক্ৰেক নহয় এটি বিয়ত আপুনি ধুনীয়াকৈ বুজিবলৈ পাব। যেবিলাক আমাৰ প্লাষ্টাৰ আছে প্লাষ্টাৰ আমাৰ কিমান কৰিব লাগে আৰু যেবিলাক আমাৰ ফ্লোৰ আছে ফ্লোৰবিলাক আমাৰ ঢালাই কেনেকৈ কৰিব লাগে। আপোনাৰ যেটো সিলিং আছে সিলিঙৰ যেটো প্লাষ্টাৰ আছে সিলিঙৰ প্লাষ্টাৰটো আপোনালোকে 8 বা 10 আপোনালোকে প্লাষ্টাৰ কৰি দিব, ইয়াতকৈ বেছি মোটা নকৰিব। আৰু যেটো আমাৰ ভিতৰৰ যেবিলাক ওয়াল আছে ভিতৰৰ ওয়ালবিলাক আপোনালোকৰ 12 পৰা 15 মোটা প্লাষ্টাৰ কৰিব, তেতিয়া আপোনাৰ ওয়ালটো সিধা হ'ব। আৰু যেটো আমাৰ বাহিৰৰ যেটো ওয়াল আছে আউটসাইড ওয়ালবিলাক চাৰিওফালে যেটো আমাৰ বাহিৰৰ হ'ব সেইবিলাকত আপোনাৰ 15 পৰা আপোনাৰ 20 প্লাষ্টাৰ কৰিব। কিয়নো বাহিৰত যেটো আমাৰ ৰদ বৰষুণ দুমহা একলগত মাৰি দিয়ে তেতিয়া আমাৰ ওয়ালবিলাক তিতি যায়, সেইকাৰণে অলপ মোটা কৰিব লাগে। আৰু যেবিলাক আমাৰ ফ্লোৰ আছে ফ্লোৰবিলাক ঢালাই দিওঁতে আপোনালোকে ৰডৰ জালি ইউজ কৰিব, তেতিয়াহে আপোনাৰ কামটো বেছি মজবুত হয়। আপোনাৰ ইটাতকে ৰডৰ জালি বেছি মজবুত হয়। আপোনালোকে 1 ফুট দূৰত্বত আপোনাৰ ৰডৰ জালি মাৰি আপোনাৰ 3 ইঞ্চি ঢালাই দি দিব, তেনেহ'লে আপোনাৰ কামটো মজবুত হ'ব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজিবলৈ পাইছে। আৰু আপোনালোকে 7 দিনৰ পৰা 6 দিন আপোনালোকে কণ্টিনিউ দিনত দুবাৰকৈ পানী মাৰিব, তেতিয়াহে আপোনাৰ কামবিলাক মজবুত হ'ব। অকল আপোনাৰ দামী মেটেৰিয়েল লগালে আপোনাৰ কামটো মজবুত হ'ব এইটো কাম আপোনাৰ কেতিয়াও নহয়। আপোনালোকে ধুনীয়াকৈ কিউৰিং কৰিব, তেতিয়াহে আপোনাৰ কামটো মজবুত হ'ব। আৰু যেটো আমাৰ ওয়াল আছে আৰু আপোনালোকে 3 ফুট ওয়াল উঠাৰ লগে লগে আপোনালোকে সিলবেণ্ড মাৰি দিব। আপোনালোকে গোটেইখিনি ওয়ালত আপোনাৰ সিলবেণ্ড আপোনালোকে দেখিবলৈ পাই আছে যে চাক 3 ফুট উঠাৰ লগে লগে এটা আমাৰ 2.5 ইঞ্চি বা 3 ইঞ্চি এটা আমাৰ ঢালাই হৈ আছে। এই ঢালাইত আমাৰ এটা ৰড দিয়া হৈছে। এইটো কাম আমাৰ ধৰক 2 BHK এতিয়া আমাৰ কনস্ট্ৰাকশনৰ কামখিনি হৈ গ'ল। আপোনালোকে যদি ঘৰ বনাব বিচাৰি আছে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি অতি কম খৰচত আমি উন্নত মানৰ মেটেৰিয়েল দি আমি ঘৰবিলাক বনাই আছোঁ। কিবা জানিব লগা হ'লে কমেণ্ট কৰিব পাৰে। ভিডিঅ'বিলাক চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা জানিব লগা আছে তেনেহ'লে কমেণ্ট কৰিব। কমেণ্ট বক্সটো খালী আছে। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ হ'ব।